নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি ভাৰতৰ মহান ঋষিমুনিসকলৰ বিষয়ে কিছু থুলমূলকৈ জানো আহক। ঋষি ব্যাস। বেদব্যাস বা ব্যাসদেৱ প্ৰাচীন ভাৰতীয় মহাকাব্য মহাভাৰতৰ প্ৰণেতা আৰু এজন বিখ্যাত ঋষি। তেওঁ ৰাঘৱ কুলৰ কুলগুৰু, বশিষ্ঠৰ পৌপুত্ৰ, শক্তিৰ পৌত্ৰ, ঋষি পৰাশৰ পুত্ৰ আৰু শুকদেৱৰ পিতৃ। তেওঁ হিন্দু ধৰ্মৰ প্ৰাথমিক শাস্ত্ৰ হিচাপে স্বীকৃত বেদৰ ব্যৱহাৰিক বিনাশকাৰী পৌৰাণিক মহাকাব্যৰ মহাভাৰত, অষ্টাদশ মহাপুৰাণ আৰু উপপুৰাণ, বেদান্ত দৰ্শন প্ৰভৃতিৰ সংকলক, সম্পাদক আৰু সমন্বয়ক এজন জ্ঞানেম্বেশী ঋষি। তাৰপিছত আহিছে বৃহস্পতি। বৃহস্পতি মুনি আছিল হিন্দু ধৰ্মৰ এগৰাকী প্ৰধান দেৱতা আৰু ঋষি। তেওঁক দেৱতাসকলৰ গুৰু হিচাপে গণ্য কৰা হয়। তেওঁক এজন জ্ঞানী ঋষি হিচাপেও জনা যায়। তেওঁক হিন্দু শাস্ত্ৰত বিভিন্ন গুণ আৰু ক্ষমতাৰ অধিকাৰী হিচাপে বৰ্ণনা কৰা হৈছে। তেওঁক জ্ঞান, বুদ্ধি আৰু ধৰ্মৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। তাৰপিছত হৈছে বিশ্বামিত্ৰ। বিশ্বামিত্ৰ হৈছে প্ৰাচীন ভাৰতৰ এগৰাকী প্ৰখ্যাত ঋষি। গায়ত্ৰী মন্ত্ৰকে আদি কৰি ঋগ্বেদৰ তৃতীয় মণ্ডলৰ প্ৰায়বোৰ অংশ ৰচনাৰ কৃতিত্ব তেওঁকে দিয়া হয়। পুৰাণসমূহত সৃষ্টিৰ আদিৰে পৰা বিদ্যমান 24গৰাকী ঋষিৰ উল্লেখ আছে, যিসকলে গায়ত্ৰী মন্ত্ৰৰ সম্পূৰ্ণ অৰ্থ অনুধাৱন কৰি এই মন্ত্ৰৰ সমস্ত শক্তি ধাৰণ কৰিছিল। ইয়াৰ ভিতৰত বিশ্বামিত্ৰ হৈছে প্ৰথমগৰাকী আৰু যাজ্ঞবল্ক্য অন্তিমগৰাকী ঋষি। বিশ্বামিত্ৰ কাৰ গুৰু আছিল আপোনালোকে মোক কমেণ্টত জনাব। তাৰপিছত হৈছে শুক্ৰাচাৰ্য। অসমীয়া সাহিত্যত শুক্ৰাচাৰ্য মুনিৰ বিষয়ে বিশেষ তথ্য পোৱা নাযায়। তেওঁ এজন হিন্দু পৌৰাণিক চৰিত্ৰ, যিজন দেৱতাৰ গুৰু আছিল আৰু তেওঁক শুক্ৰ নামেৰেও জনা যায়। তেওঁক দৈত্যসকলক গুৰু হিচাপেও জনা যায়। কপিল মুনি। কপিল এজন প্ৰসিদ্ধ মুনি। এওঁ সংখ্যা দৰ্শনৰ প্ৰৱৰ্তক। তেওঁ কদম মুনি আৰু স্বয়ম্ভু মুনিৰ কন্যা দেৱহতীৰ পুত্ৰ। এওঁৰ শাপত সৰগ ৰজাৰ 60,000 পুত্ৰ ভস্মীভূত হয়। এওঁক বিষ্ণুৰ আন এক অৱতাৰ বুলিও ধৰা হয়। তাৰপিছত হৈছে অগস্ত্য। অগস্ত্য হৈছে প্ৰাচীন ভাৰতৰ এগৰাকী ঋষি। ভাৰতীয় সংস্কৃতিৰ মতে তেওঁ এজন প্ৰখ্যাত আৰু প্ৰভাৱশালী বহুভাষাৰ জ্ঞান থকা বিদগ্ধ পণ্ডিত। অগস্ত্য আৰু তেওঁৰ সহধৰ্মিনী লোপামুদ্ৰাই সংস্কৃত ভাষাত ঋগ্বেদৰ শ্লোক 1.165 পৰা 1.191 আৰু অন্যান্য বৈদিক সাহিত্য ৰচনা কৰিছিল। তাৰপিছত হৈছে কাশ্যপ। ঋষি কাশ্যপ আছিল ব্ৰহ্মাৰ মানস পুত্ৰ, মাৰিচৰ পুত্ৰ। দক্ষ প্ৰজাপতিৰ 13 নম্বৰ কন্যাক বিয়া কৰাই তেওঁক দেৱতা, অসুৰ, নাগকে ধৰি বিভিন্ন সত্তাৰ পিতৃ বুলিও গণ্য কৰা হয়। তাৰপিছত হৈছে পৰাশৰ। সূৰ্যবংশৰ ৰজাবিলাকৰ কুল পুৰোহিত আছিল বশিষ্ঠ মুনি। বশিষ্ঠ মুনিৰ পুত্ৰ আছিল শক্তি আৰু সেই শক্তিৰে পুত্ৰ আছিল পৰাশৰ। সত্যৱতী বা মৎস্যগন্ধাৰ পুত্ৰ ব্যাসৰ পিতৃ আছিল পৰাশৰ। বশিষ্ঠ হৈছে এগৰাকী প্ৰখ্যাত আৰু প্ৰাচীনতম বৈদিক ঋষি। তেওঁ সপ্তৰ্ষি অৰ্থাৎ ভাৰতীয় সভ্যতাৰ 7গৰাকী মহান ঋষিৰ অন্যতম। বশিষ্ঠক ঋগ্বেদৰ সপ্তম মণ্ডলৰ মূল ৰচয়িতা হিচাপে কৃতিত্ব প্ৰদান কৰা হয়। তেওঁৰ ধ্যান ধাৰণাসমূহ প্ৰভাৱশালী আছিল আৰু আদি শংকৰে তেওঁক হিন্দু দৰ্শনৰ বেদান্ত গুৰুকুলৰ প্ৰথমগৰাকী ঋষি বুলি অভিহিত কৰিছে। আপোনালোকে মোক কমেণ্টত জনাব যেন বশিষ্ঠ মুনিৰ আশ্ৰম ক'ত আছিলে। তাৰপিছত হৈছে ভৃগু। ভৃগু মুনি হিন্দু ঋষি আৰু সপ্তৰ্ষিসকলৰ অন্যতম। ব্ৰহ্মৰ পুত্ৰ আৰু জ্যোতিষৰ বিখ্যাত পণ্ডিত। ভৃগু সংগীতা তেওঁৰ দ্বাৰা ৰচিত এখন বিখ্যাত গ্ৰন্থ। তেওঁৰ প্ৰজাপতিসকলৰ ভিতৰত অন্যত আৰু ভৱিষ্যতজ্ঞানীমূলক জ্যোতিষ প্ৰথম লেখক হিচাপেও পৰিচিত। তাৰপিছত হৈছে দুৰ্বাসা। দুৰ্বাসা প্ৰাচীন ভাৰতীয় পৌৰাণিক আখ্যানৰ এগৰাকী ঋষি। দুৰ্বাসা ঋষি প্ৰবল ক্ৰোধৰ বাবে জনাজাত। পুৰাণ বৰ্ণিত আখ্যান অনুসৰি দুৰ্বাসা ঋষিৰ পিতৃ অত্ৰি আৰু মাতৃ অনুৱেশা। ঋষি দুৰ্বাসাৰ শিৱৰ অংশাৱতাৰ হিচাপেও জনা যায়। দুৰ্বাসা শব্দৰ অৰ্থ যাৰ সৈতে বাস কৰিব নোৱাৰি। এইগৰাকী ঋষি সামান্য কথাতে ক্ষুণ্ণ হয় বুলি জনা যায় আৰু সেয়েহে এইজনা ঋষি জড়িত বহুতো উপাখ্যান প্ৰাচীন ভাৰতীয় ধৰ্মগ্ৰন্থসমূহত পোৱা যায়। তাৰপিছত হৈছে ভাৰদ্বাজ। ভাৰদ্বাজ প্ৰাচীন ভাৰতৰ এগৰাকী বৈদিক মহৰ্ষি। তেওঁ আছিল এজন বিদ্বান, অৰ্থনীতিবিদ, ব্যাকৰণবিদ আৰু চিকিৎসক। তেওঁ সপ্তৰ্ষিসকলৰ অন্যতম। মহাভাৰতত ভাৰদ্বাজ আছিল কৌৰৱ আৰু পাণ্ডৱসকলৰ শিক্ষাগুৰু দ্ৰোণাচাৰ্যৰ পিতৃ তথা গুৰু। আজিলৈ ইমানেই আছিলে। আমি এইকেইজন ঋষিৰ বিষয়ে ভালকৈ জানিলোঁ, থুলমূলকৈ হ'লেও। আপোনালোকে তেওঁলোকৰ ওপৰত যদি বিতংভাৱে আপোনালোকে ভিডিঅ' বিচাৰে মোক কমেণ্টত জনাব। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।